মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আকৌ তোমালোকৰ বাবে লৈ আহিছোঁ পাঠ ৩ ফুল আৰু ফুলনিৰ প্ৰশ্ন উত্তৰখিনি। এতিয়া আমি ক্ৰিয়াকলাপলৈ আহিছোঁ। ক্ৰিয়াকলাপ কি আছে? অৰ্থৰ সৈতে চানেকি হওঁ আহা। ইয়াক শব্দ দিছে, তাত দিছে অৰ্থবিলাক শিকিবলৈ কৈছে। তোমালোকে অৰ্থবিলাক অকণ চাই লোৱা, তাৰপিছত শিকি ল'বা। চিকুনাই মানে পৰিষ্কাৰ কৰা, চিকনকৈ পৰিষ্কাৰ কৰি। জাতিস্কৰ মানে জকমকীয়া, ৰমক জমক। জাতিস্কাৰ মানে জকমকীয়া, ৰমক জমক। তাৰপিছতো আহিছে অহংকাৰ মানে গৰ্ব, মই বৰ ভাৱ, মানে ময়ে ডাঙৰ এইবিলাক ভাৱ মানে থকা মানে অহংকাৰ বুলি কোৱা হয়। হয়ভৰ মানে সমৰ্থন দিয়া, মান্তি হোৱা। তুমি কোনো এটা তোমাৰ কোনো বন্ধুৰ কথাত তুমি কৈছা, ঠিকে আছে, তুমি ঠিকেই কৈছা, মানে সেইটো কথা হ'ল মান্তি দিয়া, মানে হয়ভৰ দিয়া, তাৰ কথাৰ লগতে হয়ভৰ দিয়া। হালি জালি মানে ইফালৰ পৰা সিফাললৈ বেকা হৈ মানে ফুলবিলাক চাবাচোন, ফুলনিবিলাকত হালি জালি এনেকৈ বতাহ দিলে এনেকৈ হালি জালি থাকে নহয়, তাকে হালি জালি বুলি কোৱা হয়। এতিয়া কি আছে? পঢ়া আৰু বুজা। এতিয়া এইখিনি যুক্তাক্ষৰ মানে দুটা আখৰ বা তিনিটা আখৰ লগ হৈ এটা আখৰ যোগ হোৱাকে তাকে যুক্তাক্ষৰ বোলে। যুক্তাক্ষৰ মানে যুক্ত হৈ থকা আখৰ। দন্ত্য ফৈ। এতিয়া দন্ত্য খৰ লগত ফ যোগ হ'লে কি হয়? এনেকুৱা লিখিব লাগিব। দন্ত্য খয় ফ স্ব। উচ্চাৰণটো কেনেকুৱা হ'ব? স্ব। এতিয়া মূৰ্ধন্য খৈ কয়। মূৰ্ধন্য খৈ লগত কৈ যোগ হ'লে কি হ'ব? মূৰ্ধন্য খয়কেশ ক। তাৰপিছত আছে কি? ৰৈ জৈ। ৰৰ লগত বৰ্গীয় জ লাগিলে কি হ'ব? বৰ্গীয় জৰ ওপৰত সেইটো লাখুটীয়াডাল এনেকুৱা লাখুটীয়াডাল হ'ব, এনেকৈ বেকাকৈ এডাল লাঠি হ'ব, তাক কি কয়? জৰ ওপৰত সেইটো কি কয়? জৰ ওপৰত ৰেফ বুলি, তাক ৰৰ জেগাত ৰেফ বুলি কোৱা হয়। বৰ্গীয় জয় আৰু বৰ্গীয় জ লগ লাগিলে কি হয়? বৰ্গীয় জ। এতিয়া কি আহিল? দন্ত্য ন আৰু দন্ত্য ন লগত দন্ত্য ন যোগ হয় ন। তাৰপিছত কি আহিল? দন্ত্য নয় দন্ত্য তয়। দন্ত্য নয় লগত ত যোগ হ'লে কি হয়? দন্ত্য নয়তান্ত। তাৰপিছত কি আছে? বৰ্গীয় জ যোগ বৰ্গীয় জ যোগ ৱাব্য। এতিয়া ইয়াত আমি কি পালোঁ? দুটা আখৰ যোগ হোৱা। দন্ত্য খয় ফয়, মূৰ্ধন্য খয় কয়, দন্ত্য নয় দুটা আছে, দন্ত্য নয় দন্ত্য নয়। ইয়াত কি হৈছে? তিনিটা আখৰ আছে। বৰ্গীয় জ ৱাব্য, মানে তিনিটা বৰ্ণ যোগ হৈ আছে। বৰ্গীয় জ আৰু ৱাব্য কি হ'ব? বৰ্গীয় জয় ৱাব্য জ। এতিয়া ইয়াত কি আছে? দন্ত্য ন যোগ দন্ত্য ত যোগ হ্ৰস্বউ। দন্ত্য ন দন্ত্য ত হ্ৰস্বউ যোগ হ'লে আমি কেনেকুৱা লিখিব লাগিব? দন্ত্য নয়তান্তু। এতিয়া তটো কি হ'ব? উৰ নিচিনা হয়, দন্ত্য নৰ তলত বহিব। এতিয়া কি আছে চোৱা, এই যুক্তাক্ষৰখিনিৰ পৰা শব্দ গঠন আছে। এতিয়া দন্ত্য খয় ফস্ফ দি কি আছে? দন্ত্য খয় ফস্ফ, তাত দীৰ্ঘকাৰ স্ফু, তত হস্যিকাৰে তি, তাৰ ওপৰত ত্ৰেফ কি হ'ব? সুৰতি। প তাত ৰকাৰ কি হ'ব? প্ৰ। তাত আকাৰ হ'লে কি হ'ব? প্ৰা। মূৰ্ধন্য ন কি হ'ব? প্ৰাণ। তাৰপিছত কি আছে? প যোগ ৰ, পত্ৰকাৰ প্ৰ, ৱাব্যত একাৰ প্ৰ ৱে। তাৰপিছত কি আছে? তালিব খ কি হ'ব? প্ৰৱেশ। তাৰপিছত কি আছে? হ্ৰস্বউ বৰ্গীয় জয় জ ৱাব্য উ জ। তাৰপিছত কি আছে? ল কি হ'ব? উজ্জ্বল। তাৰপিছত ভত হস্যিকাৰে ভি কি হ'ব? বিভি। নয়নেন্ন
বিভিন্ন। তাৰপিছত কি আছে প ৰত হস্যিকাৰে ৰি পৰি দন্ত্য শয়কেশ ক তাত আকাৰ ৰ কি হ'ব পৰিষ্কাৰ পৰিষ্কাৰ। কত হস্যিকাৰে কি নয়তেন্ত তাত উকাৰ কি হ'ব কিন্তু কিন্তু। এতিয়া 2 নম্বৰটোলৈ আহা কি আছে খালী ঠাই পূৰ কৰা। খালী ঠাই আছে তাতে খালী ঠাই পূৰ কৰা। খালী ঠাইখিনি শব্দ বহাই খালী ঠাইখন পূৰ কৰিব দিছে। ৰুমিহঁতে ফুলনিখনত ডেছ সাৰ পানী দিয়ে। এতিয়া কি হ'ব সময়মতে। ইয়াত কি হ'ব খালী ঠাইখনত কি হ'ব সময়মতে। এতিয়া এইটো কি হ'ব ৰুমিহঁতে ফুলনিখনত সময়মতে সাৰ পানী দিয়ে। খ নম্বৰটো কি আছে চোৱা মোৰ দৰে সুগন্ধ নৈধেন্ধ। ইয়াত কি আছে যুক্তাক্ষৰ। এই আমি যুক্তাক্ষৰ পাইছিলোঁ নহয় ওপৰত সেই যুক্তাক্ষৰ নৈধেন্ধ। ইয়াত কি আছে দ্বিতীয় ন আৰু ধ যোগ হৈ আছে নৈধেন্ধ। সুগন্ধ তোমালোক ডেছ নাই। এই খালী ঠাইত কি হ'ব কাৰোৱেই নাই। এতিয়া কি হ'ব মোৰ দৰে সুগন্ধ তোমালোক কাৰোৱেই নাই। গ নম্বৰটো কি আছে চোৱা লগে লগে আৰম্ভ হ'ল খৰিকাজাইৰ ডেছ। এই খালী ঠাইত কি হ'ব নাচোন। এতিয়া কি হ'ব এতিয়া পূৰা বাক্যটো মই কৈ দি আছোঁ লগে লগে আৰম্ভ হ'ল খৰিকাজাইৰ নাচোন। ঘ নম্বৰটো কি আছে বাকী ফুলবোৰ বেজাৰতে ডেছ যাব খুজিছিল। খালী ঠাইটোত কি হ'ব মৰহি। বাকী ফুলবোৰ বেজাৰতে মৰহি যাব খুজিছিল। ঙ নম্বৰটো কি আছে চোৱা জবাৰ কথাত সকলোৱে ডেছ দিলে। এতিয়া এই খালী ঠাইত কি হ'ব খালী ঠাইত হয় ভৰ দিলে। এতিয়া জবাৰ কথাত সকলোৱে হয় ভৰ দিলে। খালী ঠাইখিনি বুজি পাইছা নহয়। এতিয়া আহা প্ৰশ্ন উত্তৰ। প্ৰথমে কোৱা তাৰপিছত লিখা। প্ৰথমে ক'বা তাৰপিছত লিখিবা। মই বহীখনত লিখি দিছোঁ পিছত তোমালোকে টুকি ল'বা। মই আজি আগতে কি কৰোঁ প্ৰশ্নখিনি তোমালোকক পঢ়াই দিছোঁ। গোলাপ নাৰ্জী আৰু খৰিকাজাইৰ মাজত কিহক লৈ কাজিয়া লাগিছিল। পাঠটোতো তোমালোকে পাইছা। খ নম্বৰ কি ফুলক মানুহে ফুলৰ ৰাণী বুলি কয়। গ নম্বৰটো কি আছে ৰুমিয়ে কাক কাক লগত লৈ ফুলনিত সোমাইছিল। ৰুমিয়ে কাক কাক লগত লৈ ফুলনিত সোমাইছিল। তাৰপিছত ঘ নম্বৰ প্ৰশ্নটোলৈ চোৱা জবা ফুলৰ মতে সকলো ফুলে মিলি কি কৰিব লাগে। 4 নম্বৰটো কি প্ৰশ্ন কি আছে চোৱা এনেদৰে কোৱাৰ পিছত কি হ'ল মানে এইখিনি কথা কোৱাৰ পিছত তাৰপিছত কি হ'ল ঘটনাটো কি হ'ল। ক নম্বৰটো কি আছে গোলাপজোপালৈ চোৱাচোন কিমান ধুনীয়াকৈ ফুলি আছে। তাৰপিছত এই কথাখিনি কোৱাৰ পিছত কি হ'ল ঘটনাটো কি হ'ল মই বহীত লিখি দিছোঁ তোমালোকক তাৰপিছত তোমালোকক দেখাই দিম। খ নম্বৰটো হয় হয় সকলো ফুলেই ধুনীয়া। এই কথাখিনি কোৱাৰ পিছত কি হ'ল। 5 নম্বৰটো কি আছে তলত এফাকি পদ্যৰ শব্দবোৰ খেলিমেলিকৈ দিয়া আছে। প্ৰথম শাৰীৰ শেষৰ শব্দটো ফুল আৰু তৃতীয় শাৰীৰ শেষৰ শব্দটো তগৰ সজাই লিখা। তলত এফাকি পদ্য এইটো এফাকি পদ্য দিয়া আছে। শব্দবোৰ কি আছে ফুলনিত ফুলি ফুল নানা ৰঙী এনেকুৱা মানে কি আছে খেলিমেলিকৈ দিয়া আছে। প্ৰথমে কি কৰিম প্ৰথম শাৰীৰ শব্দটো প্ৰথম শাৰীটো আছে শেষৰ শব্দটো কি হ'ব ইয়াত ফুল হ'ব লাগিব আৰু তৃতীয় শাৰীৰ শেষৰ শব্দটো কি হ'ব লাগিব তগৰ হ'ব লাগিব। এতিয়া এই তৃতীয় শাৰীৰ শেষৰ শব্দটো কি হ'ব লাগিব তগৰ হ'ব লাগিব। সেইমতে আমি সজাই পৰাই লিখিব লাগিব। মানে আমি কবিতাটিৰ এটা কবিৰ এতিয়া প্ৰথম প্ৰশ্নটো কি আছিলে 3 নম্বৰটো গোলাপ নাৰ্জী আৰু খৰিকাজাইৰ মাজত কিহক লৈ কাজিয়া লাগিছিল। উত্তৰটো কি হ'ব গোলাপ নাৰ্জী আৰু খৰিকাজাইৰ মাজত ৰূপ আৰু গুণক লৈ
কাজিয়া লাগিছিল কি লৈ কাজিয়া লাগিছিল ৰূপ আৰু গুণক লৈ কাজিয়া লাগিছিল কি ফুলক মানুহে ফুলৰ ৰাণী বুলি কয় কি ফুলক মানুহে ফুলৰ ৰাণী বুলি কয় এতিয়া তোমালোকে জানানে কি ফুলক ফুলৰ ৰাণী বুলি কোৱা হয় তুমি কেতিয়াবা শুনি পাইছানে মায়ে কৈছেনে কোন ফুলক ৰাণী বুলি কোৱা হয় গোলাপ ফুলক মানুহে ফুলৰ ৰাণী বুলি কয় গোলাপ ফুলক সবে ফুলৰ ৰাণী বুলি কয় গ নম্বৰটো কি আছে ৰুমিয়ে কাক কাক লগত লৈ ফুলনিত সোমাইছিল ৰুমিয়ে কাক কাক লগত লৈ ফুলনিত সোমাইছিল উত্তৰটো হ'ব ৰুমিয়ে তাইৰ বান্ধৱী মণিমা আৰু ৰুণজুনক লৈ ফুলনিত সোমাইছিল ৰুমিয়ে মানে তাইৰ বান্ধৱী মণিমা আৰু ৰুণজুনক লৈ ফুলনিত সোমাইছিল ঘ নম্বৰটো চোৱা জবা ফুলৰ মতে সকলো ফুলে মিলি কি কৰিব লাগে জবা ফুলৰ মতে সকলোৱে মিলি কি উত্তৰটো চোৱা এতিয়া জবা ফুলৰ মতে সকলো ফুলে মিলি জুলি ফুলনিখন আৰু ধুনীয়া কৰি ৰাখিবলৈ যত্ন কৰিব লাগে জবা ফুলৰ মতে সকলোৱে মিলি জুলি ফুলনিখন ধুনীয়া আৰু যত্ন কৰি ৰাখিব লাগে 4 নম্বৰ ক প্ৰশ্নটো চোৱাচোন গোলাপজোপালৈ চোৱাচোন কিমান ধুনীয়াকৈ ফুলি আছে এই প্ৰশ্নটো ইয়াৰ প্ৰশ্নটো কি আছে এনেদৰে কোৱাৰ পিছত কি হ'ল এনেদৰে কোৱাৰ পিছত কি হ'ল এতিয়া এনেদৰে কোৱাৰ পিছত গোলাপে নিজৰ আদৰ বুজি এনেদৰে কোৱাৰ পিছত গোলাপে নিজৰ আদৰ বেছি বুলি ভাবি নাচিবলৈ ধৰিলে এনেদৰে গোলাপজোপালৈ চোৱাচোন কিমান ধুনীয়াকৈ ফুলি আছে বুলি কওঁতে তাৰ মানে উলাহতে সি কি কৰিলে ভাবিলে মোৰে আদৰ বেছি এই মানুহে মোকে বেছি ভাল পায় বুলি ভাবি সি কি নাচিবলৈ ধৰিলে খ নম্বৰটো কি আছে হয় হয় সকলো ফুলেই ধুনীয়া এই কথাটো কোৱাৰ পিছত কি হ'ল এনেদৰে কোৱাৰ পিছত কি হ'ল এতিয়া উত্তৰটোলৈ চোৱা এনেদৰে কোৱাৰ পিছত গোলাপ নাৰ্জী আৰু খৰিকাজাইৰ অহংকাৰী নাচোন বন্ধ হ'ল এতিয়া এনেদৰে কোৱাৰ পিছত সকলো ফুলে পৃথিৱীৰ সকলো ফুলেই ধুনীয়া এনেকুৱা কোৱাৰ পিছত কি হ'ল গোলাপ নাৰ্জী আৰু খৰিকাজাইৰ অহংকাৰী নাচোন বন্ধ হ'ল বাকী ফুলবোৰে সিহঁতলৈ চাই হাঁহিলে এতিয়া প্ৰশ্নটো কি তলত এফাকি পদ্য শব্দবোৰ খেলিমেলিকৈ দিয়া আছে প্ৰথম শাৰীৰ শেষৰ শব্দটো ফুল প্ৰথম শাৰীৰ শেষৰ শব্দটো কি হ'ব ফুল আৰু তৃতীয় শাৰীৰ শেষৰ শব্দটো কি হ'ব লাগিব তগৰ এতিয়া তৃতীয় শাৰী 1 2 3 তৃতীয় শাৰীৰ শেষৰ শব্দটো কি হ'ব লাগিব তগৰ মই এনেকৈ সজাই লিখিছোঁ তোমালোকে চোৱা আছে ফুলনিত ফুলি নানা ৰঙী ফুল কাঞ্চন শেৱালি নাৰ্জী বকুল কালি ফুলো আজি ফুলো এই জোপা তগৰ পুৱা গধূলি চাই চাই লাগিছে ভাগৰ এতিয়া বুজি পাইছানে কবিতাটো ধুনীয়া আছে তোমালোকে কি ক্লাছ স্কুলত কিবা যদি ফাংচন হয় বা কিবা প্ৰগ্ৰাম হয় তেনেহ'লে তুমি এইটো কবিতাটি আবৃত্তি কৰিব পাৰিবা আজিলৈ ইমানে তোমালোকে ভালে থাকিবা আৰু ধুনীয়াকৈ পঢ়িবা বাই বাই